সম্প্ৰীতিৰ চিৰসেউজ ক্ষেত্ৰ শ্ৰী শ্ৰী বাৰগোপাল গৰখীয়া দৌল উৎসৱ। শব্দ আলোকৰ মায়াৰে উজ্বলি উঠিল থানৰ চৌহদ। কামৰূপ জিলাৰ বাইহাটা চাৰিআলি সমীপৰ বৰ পানাৰাস্থিত ঐতিহ্যমণ্ডিত গৰখীয়া থানত দৌল সভা। প্ৰত্যেক বছৰৰ দৰে এইবেলিও 4 দিনীয়াকৈ উদযাপন কৰা হৈছে সভা। মাঘী পূৰ্ণিমা উপলক্ষে 79 সংখ্যক সভাখনৰ সৈতে সংগতি ৰাখি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। এই সভাখনৰ উল্লেখযোগ্য কাৰ্যসূচী হিচাপে বিবেচিত হৈছে আৰিয়া প্ৰজ্বলন। কেইবা শতাধিক আৰিয়াৰ আলোকৰে উজ্বলি উঠিল থানৰ চৌহদ। অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হৈছে এই সভাত। শ্ৰী শ্ৰী বাৰগোপাল গৰখীয়া দৌল সভা চলি আছে। 79 সংখ্যক দৌল সভা। এইখন এখন অতি মহত্বপূৰ্ণ আৰু খুব পুৰণি ধৰ্মানুষ্ঠান। ইয়াত প্ৰতি বছৰে মাঘৰ পূৰ্ণিমাত আমাৰ আৰিয়া প্ৰজ্বলন হয়, পিছদিনা হোম হয়, তাৰপিছত ভাগৱতৰ অনুষ্ঠান হয়। এনেদৰে আমাৰ 79 সংখ্যক সভা চলি আছে এতিয়া। আৰু আজি আপোনালোকে দেখা পাইছে ইয়াত এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান কৰি তুলিছে। ইয়াত বহুত ধৰ্মাৱলম্বী লোক আহি ধৰ্মপ্ৰাণ ৰাইজ আহি উপস্থিত হৈ ইয়াত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আমাৰ প্ৰায় আজি 2,500-3,000 মানুহে ভোট গ্ৰহণ কৰিব। অহাকালি আমাৰ হোমযজ্ঞ আছে। হোমযজ্ঞতে প্ৰায় 2,500-3,000 মানুহে অংশগ্ৰহণ কৰিব, ভোট গ্ৰহণ কৰিব। আৰু আমাৰ দিনত অহাকালি সবিতা কাকতে নাম আছে। সন্ধিয়া আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আছে। তাৰ পিছদিনা অৰ্থাৎ 13 ফেব্ৰুৱাৰী আমাৰ ভাগৱত পাঠ আছে। আমাৰ বিশ্বনাথৰ মন্দিৰৰ ভৰালী বাইদেউ তেওঁ ভাগৱত পাঠ কৰিব। তাৰপিছত আবেলি 3 বজাত ডালিমী পাটৰি আৰু মিণ্টু বেজবৰুৱাৰ নাম আছে। আৰু তাৰ পিছদিনা অৰ্থাৎ 14 ফেব্ৰুৱাৰীত দিনৰ 12 বজাত আমাৰ কৰিশ্মা নাথৰ নাম আৰু ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। শ্ৰী শ্ৰী বাৰগোপাল গৰখীয়া দৌল থান বৰপনাত অৱস্থিত। এইবাৰ আমাৰ 79 সংখ্যক মাঘী পূৰ্ণিমা সভা আৰম্ভ হৈ আছে, চলি আছে। আজি প্ৰথম দিনা। আৰু এই প্ৰথম দিনা এই বৰ্তমান আৰিয়া প্ৰজ্বলন কাৰ্যসূচী চলি আছে। ইয়াতে বহুত ভক্তবান ৰাইজ আহি এই আৰিয়া প্ৰজ্বলন কৰে। আৰু আমাৰ যিখিনি পাৰোঁ আমি সাধ্য অনুসাৰে আমি আটাইবিলাক ভক্তবান ৰাইজকে ৰাতি ভোগ ভাত খুৱাওঁ। আৰু কালি আমাৰ দিনৰ ভাগত আজি হোমযজ্ঞ পূৰ্ণিমা কালি, গতিকে কালি দিনৰ ভাগতো আমাৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি সমাগম হয়, বহুত মানুহৰ আগমন ঘটে ইয়াতে। আৰু আমি দিনৰ ভাগতো প্ৰায় 2,000 মান মানুহৰ কাৰণে আমি খোৱা বোৱাৰ ব্যৱস্থা কৰোঁ, ভোগ ভাতৰ ব্যৱস্থা কৰোঁ। আৰু সন্ধিয়ালৈকে পিছবেলালৈকে নাম আছে, নাম প্ৰদৰ্শন কৰিব। 13 ফেব্ৰুৱাৰীৰ দিনাখনে ভাগৱত পাঠ আছে। আমি মন্দিৰা ভৰালী বিশ্বনাথৰ পৰা আমি আমন্ত্ৰণ কৰিছোঁ, তেখেত আহিব। আৰু সেইদিনাখনো বহুত মানুহৰ সমাগম হ'ব, ভক্তবান ৰাইজ আহিব। আৰু সন্ধিয়ালৈকে নাগাৰা নাম আছে। আৰু 14 ফেব্ৰুৱাৰীত আমাৰ দিনৰ ভাগত প্ৰতিযোগিতা আছে আৰু ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আছে। এই 4 দিনীয়া কাৰ্যসূচীৰে আমি বাৰগোপাল গৰখীয়া দৌল সভা 79 সংখ্যক সভাৰ আমি আয়োজন কৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।